মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দিম ইম্পৰ্টেণ্ট MCQ। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট হয়। এটা বস্তুৰ কিনা দাম 500 থকা লাভ 8% হাৰত ইয়াৰ বিক্ৰী দাম কিমান হ'ব? লাভ বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব? প্ৰফিটটো থকাৰ লগে লগে আমাৰ কি হয়? প্লাছ হয়, আৰু লছ যদি হয় তেতিয়াহ'লে আমাৰ কি হ'ব? মাইনাছ হ'ব। এইটো মনত ৰাখিলে হ'ল। এটা আমাৰ কি হ'ব? ইয়াত কিনা দামটো আমাৰ কিমান দিয়া আছে? সেলিং প্ৰাইচ কিমান দিয়া আছে? 500। তাৰপিছতে আমাৰ যেহেতু লাভ বুলি কৈছে প্ৰফিট হোৱাৰ লগে লগে আমাৰ 100%টোৱে সদায় কি বুজায়? 100 বুজায়। 100ৰ লগত কি প্লাছ হ'ব? 8 প্লাছ হ'ব। এইটো 0 কেনচেল হ'ব, এইটো 0 কেনচেল হ'ব। এটা 5 এৰে ইয়াক পূৰণ কৰি দিলে 5 8 গুণ 40, ইফালে 4 কৰিলে 5 0 0 1 4 5 1 গুণ 5। নিশ্চয় বুজি পাইছে। তেতিয়াহ'লে কি অপচনটো শুদ্ধ হ'ব? বি অপচনটো শুদ্ধ হ'ব। তাৰপিছত আমাৰ এইটো আহিছে হোৱাট ইজ দ্য এইচএফ। আমাৰ গসাগু, যিহেতু গসাগু উলিয়াব লাগে। গসাগু আগতে মই দিছো আগৰ ভিডিঅ'ত, এইটো চাব। 4 5 5ক আমি ভাঙি ল'ব লাগিব, যিহেতু আমাৰ গসাগুণ মিলাকে এটা লোৱা হয়। 5 9 গুণ 45, 5 1 গুণ 5। তাৰপিছত এইটো হাতেৰে যাব, 3 7 21, ইফালে 7 1 গুণ 7 8 9 হ'ব। তেতিয়াহ'লে আমাৰ 455ক ভাঙি আমি কিমান পালো? 5 × 7 × 13 পালো। তাৰপিছত 42ক আমি ভাঙিলো, 42কো আমাৰ কিমান যাব? 6 6 গুণ 42, ইফালে 2 3 6। তেতিয়াহ'লে কিমান পালো? আমাৰ 7 × 2 × 3। তেতিয়াহ'লে আমি যিহেতু মিলাকে এটা ল'ব লাগে, মিলা আমাৰ কি কি মিলিছে? 7 আৰু 7 মিলিছে। নিশ্চয় বুজি পাইছে। তেতিয়াহ'লে তাৰ এইচএফ হ'ব কিমান? 7 হ'ব। তেতিয়াহ'লে কোনটো অপচন শুদ্ধ হ'ব? এই অপচনটো শুদ্ধ হ'ব। কুৱেশ্যন ফাৰ্ষ্টত বুজিবলৈ চেষ্টা কৰিব লাগে। অংককেইটা একেবাৰে ইজি। তাৰপিছত ইয়াত কৈছে পাৰ্চেন্টেজ ফ্ৰম অফ দ্য 0.5। 0.5ৰ শতকৰা হৈছে, এইটো কি হ'ব? শতকৰা হৈছে। সাপোজ এই কুৱেশ্যনটো 0.5ৰ শতকৰা ৰূপ হৈছে বুলি কৈছে। ইয়াত তেতিয়াহ'লে অপচন দিয়া আছে, যিহেতু তেতিয়াহ'লে আমাৰ কি হ'ব? শতকৰা বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব? 100ৰে আমি পূৰণ কৰিব লাগে। 100%টো সদায় বুজায়। তেতিয়াহ'লে 5ৰে আমি যদি 100ক পূৰণ কৰোঁ তেতিয়াহ'লে 500 হ'ব। পইণ্টৰ পিছত যিহেতু এটা সংখ্যা আছে, এইটো পইণ্টৰ পিছত 0টো যিহেতু আমাৰ ভেলু নাই, এইটো কাৰণে আমাৰ কি হ'ব? 50%। তেতিয়াহ'লে কোনটো অপচন শুদ্ধ হ'ব? আমাৰ বি চি অপচনটো কি হ'ব? শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে। এতিয়া চাব 0.1ৰ ভগ্নাংক আকাৰটো হ'ব, এটা ফ্ৰেকশ্যন আকাৰত আমি কৰিব লাগে, ফ্ৰেকশ্যন ফৰ্মত। তেতিয়াহ'লে আমাৰ কি আছে? এইটো 0.1% আছে। এই পাৰ্চেন্টেজটোৱে সদায় কি বুজায়? পাৰ্চেন্টেজটোৱে 100 বুজায়। পইণ্টৰ পিছত এতিয়া কেইটা সংখ্যা আছে? এটা আছে। তেতিয়াহ'লে 0 এটা হ'ল। এতিয়া 1 2 ইয়াত বহিলে। তেতিয়া পইণ্টটোৰ পিছত যিমানটা সংখ্যা আছে ইয়াত 0 বহাই দিব লাগে। তেতিয়াহ'লে দুটা যদি সংখ্যা থাকিলেহেঁতেন আমি 0 দুটা বহালোহেঁতেন। তেতিয়াহ'লে কোনটো অপচন শুদ্ধ হ'ব? এ অপচন। এইবিলাক একেবাৰে ইজি, তোমালোকে চাবা। মোষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আহিছে। তলৰ কোনটো উক্তি সত্য নহয় বুলি কৈছে? সত্য নহয়। এটা সকলো অখণ্ড সংখ্যাই বাস্তৱ সংখ্যা। সকলো অখণ্ড সংখ্যাই বাস্তৱ সংখ্যা হয়। এইটোতো সত্য হয়। এটা অখণ্ড সংখ্যা কেইটা কি আছিলে? 0ৰ পৰা ষ্টাৰ্ট কৰি 0.1 0 +-1 +-2 +-3 এবাৰ প্লাছ এবাৰ মাইনাছ, এই গোটেইখিনি সংখ্যাকে আমি বাস্তৱ সংখ্যা বুলি কওঁ। আকৌ সকলো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা, এইটো হয়। সকলো পৰিমেয় সংখ্যা কেইটা বাস্তৱ সংখ্যা হয়, কাৰণ পৰিমেয় আৰু অপৰিমেয় কি বুলি কোৱা হয়? বাস্তৱ সংখ্যা বুলি কোৱা হয়। তেতিয়াহ'লে পৰিমেয় কেইটা 1/2 1/3 বা 1 2 0 এইকেইটা পৰিমেয় হয়। সকলো পৰিমেয় বাস্তৱ সংখ্যা হয়। সকলো বাস্তৱ সংখ্যাই পৰিমেয় সংখ্যা কিন্তু নহয়। সকলো বাস্তৱ সংখ্যাই পৰিমেয় সংখ্যা হ'ব নোৱাৰে, কাৰণ বাস্তৱ সংখ্যাৰ আমাৰ √3টো হয়। √3টো এটা কি হয়? বাস্তৱ সংখ্যা হয়, কিন্তু পৰিমেয় নহয়। এইটোতো অপৰিমেয় হয়। এইটোৰ কাৰণে এইটো কি হ'ব? সত্য নহয়। এইটোৱে হ'ব চি অপচনটোৱে কি হ'ব? শুদ্ধ হ'ব। এইটো এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ব। দশমিক বিস্তৃতি বুলি ক'লে আমাৰ কি বুজো আমি? পুনৰাবৃত্তিটো নহয়, অপৰিমেয় গৈ থকাকে আমি কি বুলি কোৱা হয়? অপৰিমেয় সংখ্যা বুলি কোৱা হয়। তেতিয়াহ'লে এইটো পৰিসমাপ্ত নাইবা অবিৰত পুনৰাবৃত্ত, এইটোতো হ'বই নোৱাৰে। তাৰপৰা অপৰিসমাপ্ত নন টাৰ্মিনেটিং, এইটো হ'ব নোৱাৰে। অপৰিসমাপ্ত পুনৱৰ্তী, এইটো হ'ব অপৰিসমাপ্ত আৰু অপৌনাপৌনিক বুলি কোৱা হয়। এইটো অপৌনাপৌনিকটো অপুনৰাবৰ্তী বুলি ইয়াত দিয়া আছে, অপৌনাপৌনিক। তেতিয়াহ'লে কি হ'ব? ডি অপচনটো শুদ্ধ হ'ব। তাৰপিছত এইটো একেবাৰে ইজি। এইটো a+
a স্কোয়ার মাইনাস b স্কোয়ার ফৰ্মুলাত কৰি দিলে হ'ল a স্কোয়ার মাইনাস b স্কোয়ার ইকুৱেল টু কি আছিলে a প্লাস b হোল a মাইনাস b হোল তেতিয়ালে আমাৰ এটো ফৰ্মুলাত এটো a মিলি আছে তেতিয়ালে কি হ'ব a স্কোয়ার হ'ব মাইনাস এটো b মিলি আছে যেহেতু মাইনাস b হোল স্কোয়ার হ'ব তেতিয়ালে এটো কেনসেল হৈ গ'ল তোমাৰ কি হ'ব a মাইনাস কি হ'ব b হ'ব তেতিয়ালে b অপচনটো কি হ'ব শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে তাৰ পিছত এটো এটা মোস্ট ইম্পৰ্টেন্ট 10 নম্বৰটো যেহেতু আমাৰ ইয়াত গিভেন দিয়া আছে x ইকুৱেল টু আমাৰ কিমান দিয়া আছে √2 + 1 দিয়া আছে তেতিয়ালে এটো আমি ৰেচিপ্ৰকেল কৰিব লাগিব যেহেতু ইয়াৰ তলত 1 আছে এটো উল্টা কৰি দিলো x তাৰ পিছত আকৌ ইয়াৰ তলতো 1 আছে এটো কি হ'ব 1/√2 + কি হ'ব 1 হ'ব এনেকৈ ৰেচিপ্ৰকেল কৰি দিলো তাৰ পিছত আমি কি কৰিলো যেহেতু ইয়াত প্লাস আছে x ইকুৱেল টু মই দুটাতে লব আৰু হৰত নিউমিনেটৰ আৰু ডেনোমিনেটৰত কি কৰিলো √2 - 1 পূৰণ কৰি দিলো তেতিয়ালে তলৰটো আমাৰ কি হৈ আছে তলৰটো a স্কয়ার মাইনাস b স্কয়ার ফৰ্মুলা অথনি ফৰ্মুলাটো a প্লাস b হোল a মাইনাস b হোল তেলে 1/x ৰ ভ্যালু আমাক যেহেতু উলিয়াব দিছে যেহেতু আমাৰ 1/x ৰ মান বুলি কৈছে তাৰ পিছতে আমাৰ 1 এৰে এটো ইনটু কৰিলে একেই থাকিব √2 - 1 তেতিয়ালে আমি এটো ফৰ্মুলাত আছে এটো √2 মিলিছে √2 হোল স্কয়ার 1 মিলিছে তেতে ফৰ্মুলা মতে এটো -1 স্কয়ার হ'ল তো 1/x ইকুৱেল টু কিমান হ'ব √2 - 1 এটো আৰু এটো কেনসেল হ'ল 2 - 1 দুটা পূৰণ কৰিলে 1 এ হ'ব তাৰ পিছত 2 ৰ পৰা 1 গলে 1 এ থাকিব √2 - 1 1 এৰে এটো ডিভাইডেড কৰিলে কি হ'ব √2 - 1 এ হ'ব তেলে 1/x ৰ ভ্যালু আমি কিমান পালো √2 - 1 পালো তেতিয়ালে কোনটো অপচন শুদ্ধ হৈছে আমাৰ বি অপচনটো শুদ্ধ নহয় ডি অপচনটো সৰি ডি অপচনটো শুদ্ধ হৈছে নিশ্চয় বুজি পাইছে এটো √2 - 1 ওলাইছে থ্যাংক ইউ